আজি মহাশিৱৰাত্ৰি হয়। মই জুনু ডেকা অকণমান ভিডিঅ' এটা আগবঢ়াম বুলি ভাবিছোঁ আপোনালোকৰ মাজলৈকে। যিসকলে নাজানে বাবাক কেনেকৈ আজি আচলতে কিছু বস্তু অৰ্পণ কৰিব লাগে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো সৰুকৈ আপোনালোকৰ মাজত দি দিম বুলি ভাবিছোঁ। বহুত কেইগৰাকী বাইদেউ ফোন কৰিছে, কিন্তু সকলো ফোনতে কৈ সকলোৰে উত্তৰ দি থকাতকৈ ভাবিছোঁ সৰুকৈ এটা ভিডিঅ' বনাই দিওঁ। আজি যিহেতু 4:49 পৰা শিৱৰাত্ৰি লাগিব, অহাকালি দিনটো আছে, 5:30লৈকে আছে। চ' সেয়েহে কৈছোঁ আপোনালোকে আজিৰ গধূলিৰ পৰা কাইলৈ দিনটো পাব। আজিও ৰাতি পূজা কৰিব পাৰিব ধুনীয়াকৈ আৰু অহাকালিও পাৰিব। তো মহাশিৱৰাত্ৰি আচলতে শিৱ বাবাই সকলোকে ভাল কৰেই, কাৰণ শিৱ বাবাক যোনে অন্তৰৰ পৰা শ্ৰদ্ধা কৰে শিৱ বাবাক সকলোকে দিয়ে। আৰু বাবাৰ ওচৰত মোৰ শ্ৰদ্ধা ভক্তি একদম এতিয়াৰ পৰাই বুলি নকওঁ, সৰুৰ পৰাই হয়। আৰু বাবাক যোনে যেনেকৈ পূজা কৰিব কয় মই তেনেকেই চেষ্টা কৰি আহিছোঁ। মই নজনাৰ পৰাও বাবাক পূজা কৰিব বা যিখিনি জানো আৰু পূজা বুলি নকওঁ, যিখিনি জানো তেনেকৈ কৰিব চেষ্টা কৰোঁ। আজি মই সৰু টিপছ এটা দিম আপোনালোকক। হয়তো আপোনালোকে জানে শিৱৰাত্ৰিৰ দিনাখনে পঞ্চামৃত দিলে তেওঁ বহুত বেছি ভাল পায়, কিন্তু পঞ্চামৃতটো কেনেকৈ দিব লাগে সেইখিনিহে মই ক'ম বুলি ভাবিছোঁ। পঞ্চামৃত দিলেতো ভাল পাবই বাবাই, কিন্তু যদি আমি ভাগ ভাগকৈ অমৃতটো দিব বিচাৰোঁ তেতিয়া আমাৰ নিজৰ কাৰণে কি আচলতে বেনিফিট হয় সেইখিনিহে আপোনালোকক জনাম। আপোনালোকে আজি গধূলি যদি বাবাক পঞ্চামৃত দিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব। আপোনালোকে প্ৰথমতে শিৱলিংগত মই দি দিছোঁ বাৰু পিকচাৰবিলাক কেনেকৈ কি কৰিব লাগে। শিৱলিংগত চুগাৰ ঢালিব, মানে চেনি ঢালিব। চেনি ঢালিলে আপোনাৰ চেনি দিব। চেনি দিলে আপোনাৰ ছাকচেছ পাব, কাৰণ জীৱনটোত যদি একো ফালৰ পৰা ছাকচেছ পোৱা নাই তেতিয়াহ'লে প্ৰথমে আজি শিৱলিংগত চেনি ঢালক। তাৰপিছতে আপোনালোকে ঘিউ দিয়ক, কাৰণ সকলো প্ৰব্লেমে আচলতে নাইকিয়া কৰে বাবাই। যদিহে আপোনালোকে শিৱৰাত্ৰিৰ দিনাখনে ঘিউ ঢালে শিৱলিংগত তেতিয়াহ'লে আপোনালোকৰ বেমাৰ আজাৰ নাইকিয়া হ'ব। তাৰপিছতে আপোনালোকে হানি দিয়ক, মানে মৌ দিয়ক। মৌৱে আমাৰ ৰিলেশ্যনটো ভাল কৰে, মানে সম্পৰ্কবিলাক মধুৰ কৰে। একদম মৌৰ আঠাৰ দৰে আমাৰ সম্পৰ্কবিলাক ধুনীয়া হ'ব। চ' সম্পৰ্ক ভাল কৰিবৰ কাৰণে আপোনালোকে মৌ দিয়ক। এটা এটাকৈ দিব চেষ্টা কৰক, তেতিয়াহ'লে আপোনালোকৰ বেছি ভাল হ'ব। তাৰপিছতে আপোনালোকে গাখীৰ দিয়ক, এৱা গাখীৰ। গাখীৰ দিয়াৰ পিছত আপোনালোকৰ কি হ'ব, গাখীৰে আপোনালোকৰ মেনিফেষ্ট, মানে আপোনালোকৰ মেনিফেষ্টবিলাক যে ফুলফিল নহয় বুলি কয়, শিৱৰাত্ৰিৰ দিনা যেতিয়া আপোনালোকে গাখীৰ ঢালিব তেতিয়া আপোনালোকে মেনিফেষ্ট, মানে যি ভাবিব সেইটোৱে পাব। তাৰপিছতে আপোনালোকে দৈ দিয়ক। দৈয়ে আপোনাক ভিনাছ এক্টিভ কৰে আৰু লগতে নিজকো ধুনীয়া কৰি ৰাখে। ধুনীয়া হ'বৰ মন আছে যদি, টকা পইচাৰ অভাৱ নহ'বৰ কাৰণে, তেতিয়াহ'লে আজি আপোনালোকে দৈ দিব। তাৰপিছত শেষত আপোনালোকে পানী দিব। পানী দিলে বাবায়ে মূৰটো ঠাণ্ডা কৰি ৰাখে। মানুহৰ যে মাথাবিলাক গৰম উঠি যায় মাজে মাজে, একোফালে ছাকচেছ নাপালে খং উঠি যায় পটকে, তেতিয়া বাবাই মাথাটো ঠাণ্ডা কৰে। কাৰণ শেষত পানী দিব লাগে। বহুতে নাজানি প্ৰথমতেই পানী দিয়ে। পানী প্ৰথমতে নিদিব, মই বুজাই দিলোঁ ধুনীয়াকৈ। তো কৰক আজি শিৱৰাত্ৰিৰ দিনাখন এইখিনি কাম। বাবাই আপোনালোকক চাব কেনেকুৱা কৰিব, কাৰণ একদম মেজিক এণ্ড মিৰাকাল হ'ব আপোনাৰ লাইফটো, কাৰণ বাবাই আপোনাক সকলোকে দিব। তো সেয়েহে এই কামখিনি কৰক আৰু বাবাই আপোনালোকৰ সকলোৰে ভাল কৰক। ধন্যবাদ। ভিডিঅ'টো যদিহে আপোনালোকৰ সুবিধা হ'ল বুলি ভাবিলে তেতিয়াহ'লে চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। ধন্যবাদ।